একাংশ মিয়ার লাজ নাই, একাংশ মিয়া নির্লজ্জ, একাংশ মিয়া দালাল, একাংশ মিয়া স্বাৰ্থলোভী, যাৰ কাৰণেই এই যে ইমান অত্যাচাৰ কৰিছে বিজেপি দলটোৱে, আমাৰ মছজিদ ভাঙিছে, আমাৰ মাদ্ৰাছা ভাঙিছে, আমাৰ কবৰস্থান ভাঙিছে, আমাক অচিনাকি লোক বুলি কৈছে, আমাক অবৈধ বাংলাদেশী বুলি কৈছে, আমাক ভোটাৰ সজাইছে, আমাৰ মানে ভাৰতীয় মানুহক তেওঁলোকে পুছবেক কৰিছে, তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে, তথাপি একাংশ মিয়াৰ লাজ নাই। ইমান নিৰ্লজ্জ একাংশ মিয়া আছে। আৰু অতিকৈ মানে হাস্যকৰ কথা যে বিজেপিৰ ৰাজ্যিক সভাপতিৰ পৰা আৰম্ভ কৰি আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি একাংশ বিজেপি নেতাৰ তেওঁলোকৰ সুৰ এতিয়া অলপ সলনি হৈছে। নিৰ্বাচন সমাগত হোৱাৰ কাৰণে বিজেপিৰ কিছুমান নেতাৰ সুৰ সলনি হোৱা আমি দেখিবলৈ পাইছোঁ। সিদিনা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে মিয়া মানে জ্ঞানী। কোনো অভিধানত নাই যে মিয়া শব্দৰ অৰ্থ জ্ঞানী। পীযুষ হাজৰিকা মহোদয়, মিয়াৰ অৰ্থ হৈছে মহাশয়, মহোদয় অথবা ডাঙৰীয়া। ঠিক আছে, আপুনি সন্মান সহকাৰে নাজানিলেও আপুনি জ্ঞানী বুলি কৈছে। ইমান দিন আপোনালোকে এই শব্দটো ক'ত আছিল যে মিয়া মানে জ্ঞানী? ইমান দিনতো আপোনালোকৰ মতে মিয়া মানে ডকাইত, মিয়া মানে অবৈধ প্ৰব্ৰজনকাৰী, মিয়া মানে ভূমি দখলকাৰী। আপোনালোকে ইমান অত্যাচাৰ কৰিলে। কেইটামান চৰ্ত বান্ধি দিছে, তেওঁলোকে লাভ জেহাদ কৰিব নালাগিব, মাটি দখল কৰিব নালাগে, তেতিয়াহ'লে মিয়াক তেওঁলোকে হেৰি কৰিব বুলি কৈছে। চাওক, লাভ জেহাদ আমিও কওঁ লাভ জেহাদ কৰিব নালাগে। আমি আপোনালোকৰ জৰিয়তে এতিয়া কওঁ যে কোনোবা মুছলমান ল'ৰাই আমাৰ হিন্দু আমাৰ ভনী ভাইসকলক মানে বাইদেউসকলক এনেকুৱা লাভ জেহাদ কৰিব নালাগে। কিন্তু সেইটো প্ৰেম, এইটো কোনো শিকাই দিয়া বস্তু নহয়। হিন্দু মানুহেও মুছলমান ছোৱালী লৈ যায়, গতিকে এইটো হৈছে এটা প্ৰেম, আৰু এইটোতো ৰাজনীতি নহয়। আমিতো নকওঁ যে আপোনালোকে ভূমি বেদখল কৰক। গতিকে এইটো হৈছে তেওঁলোকৰ এটা এজেণ্ডা। মিয়া মুছলমান যদি নাথাকে বিজেপি চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে। এইটো স্পষ্ট কথা। মিয়া মুছলমান তেওঁলোকে পাকিস্তানী বুলি তুলনা কৰিব, বাংলাদেশী বুলি তুলনা কৰিব। আৰু একাংশ মানুহ আছে আমাৰ সমাজত, মিয়া মুছলমানসকলক অত্যাচাৰ কৰিলে একাংশ হিন্দু মানুহে ভাল পায় আৰু তেওঁলোকে ভোট দিয়ে। আপোনালোকে কওকচোন, এই যে মিয়া মানুহক যে ইমান দিন উচ্ছেদ কৰিলে, অবৈধ বাংলাদেশী বুলি কৈ, অবৈধ বেদখলকাৰী বুলি কৈ, এই মানুহখিনি এটা ক'ত আছে? এই মানুহখিনি এতিয়া ভাৰতবৰ্ষতে আছে, আমাৰ অসমতে আছে। যদি তেওঁলোক বিদেশী হয় তেতিয়াহ'লে তেওঁলোকক বাংলাদেশত কিয় পঠিয়াই দিয়া নাই? আৰু যদি ভাৰতীয় হয়, তেওঁলোক যদি ভূমিহীন, কিয় উচ্ছেদ কৰিছে? সাম্প্ৰদায়িকভাৱে, ৰাজনৈতিক লাভালাভৰ বাবে, নিজকে হিন্দু নেতা প্ৰতিষ্ঠা কৰাৰ বাবে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে। গতিকে এয়া সম্পূৰ্ণ ভেকুভাওনা। বহিষ্কাৰ কৰক, তেওঁলোকক বাংলাদেশত পঠিয়াই দিয়ক। যদি বাংলাদেশী আছে, বাংলাদেশীৰ নামত ইমান দিন যি তুচ্ছ তাচ্ছিল্য কৰিলে, বিধানসভাৰ পৰা আৰম্ভ কৰি, বিভিন্ন সভা সমিতিৰ পৰা আৰম্ভ কৰি, সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি বিজেপি দলটোৱে মাথো মিয়া 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 কৰি পাৰ কৰিলে। আৰু যিটো প্ৰকৃত উন্নয়ন, সেই উন্নয়ন ঢাকি ৰাখিলে। আজি নিবনুৱা সমস্যা ঢাকি ৰাখিলে, বানপানী সমস্যা ঢাকি ৰাখিলে, অতিপাত যি মূল্যবৃদ্ধি, বিদ্যুতৰ যি মূল্যবৃদ্ধি, গেছৰ যি নাটনি, সমগ্ৰ তেওঁলোকে ঢাকি ৰাখিলে। আৰু আমিও একাংশ লোকে মিয়াত আমি ডুব গৈ প্ৰকৃত যি মানে সমস্যা, সেই সমস্যাৰ পৰা যেন আমি আঁতৰি আছোঁ আৰু বিজেপিয়ে আমাক আঁতৰাই ৰখাব চেষ্টা কৰিছে। অন্যতম হৈছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা ধৰণে যি হত্যা, সেই হত্যাৰ ৰহস্য এতিয়ালৈকে মানে হত্যাৰ যি হত্যাকাৰী, তেওঁলোকক এতিয়ালৈকে ফাঁচি দিব পৰা নাই, তেওঁলোকক এতিয়ালৈকে কঠোৰতম শাস্তি দিব পৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াতো কৈছিলে যে আমি যদি জুবিন হত্যাকাৰীক ন্যায় দিব নোৱাৰোঁ, তেতিয়াহ'লে অসমবাসী ৰাইজে ভোট আপোনালোকে নিদিব। গতিকে আগন্তুক দিনত দেখা পাম অসমৰ ৰাইজে কি কৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰে।